জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক কোনো হিন্দু নাছিল, কোনো মুছলমান নাছিল, কোনো খ্ৰীষ্টান নাছিল, কোনো জৈন বা কোনো বুদ্ধিষ্ট নাছিল। জুবিন গাৰ্গৰ পিছফালে যোৱা মানুহবিলাক আছিল কেৱল মানুহ আৰু মানুহ, মানুহ বিবেকবান মানুহ আছিল। তাত কোনো হিন্দু নাছিল, তাত কোনো মুছলমান নাছিল, তাত কোনো খ্ৰীষ্টান নাছিল। ভাদ মাহত যিসকলে শাহুৱেক আৰু বোৱাৰীয়েকৰ দুৰ্বাদল কাজিয়া লাগি আহি পেলাই নামঘৰত ফুচফুচাই যিগৰাকী আহি বহে, বুঢ়ীৰ উৎপাতত ঘৰত থাকিব পৰা নাই, বুজিছে? গতিকে ইয়াতে গুচি আহিছোঁ, যি কৰে কৰক বুঢ়ীয়ে। এয়া বোৱাৰীয়েকৰ বক্তব্য। যিটো ল'ৰাই ৰাতিপুৱা গা ধুই যদি সি ধূপ এডাল জ্বলাই সি স্কুললৈ যায়, যিজনী ছোৱালীয়ে এগছি বন্তি জ্বলাই বা এডাল ধূপ জ্বলাই গা ধুই তাই কলেজলৈ যায়, যিটো ল'ৰাই এগছি চাকি জ্বলাই বা এপাহ ফুল ভগৱানৰ ওচৰত দি যে বিশ্ববিদ্যালয়লৈ যায়, সি কেতিয়াও উভতি অহাক লৈ আপুনি চিন্তা কৰি থাকিবলগীয়া নহয়। মই টেলিভিশ্যনেই হওক, সভা সমিতিয়ে হওক, খুব খোলা খুলিকৈ কথা কৈ ভাল পাওঁ, কোনো আৰবেৰ নাথাকে। কিছুমানে মোৰ কথাখিনি ভাল পায় আৰু কিছুমান মানুহে বেয়া পায়। আপোনালোকৰ ইয়াতো এতিয়া পৰিৱেশ পৰিস্থিতি চাই মোৰ মুখেদি মোৰ বিবেকে অনুমতি দিয়া দুই এটা কথা হয়তো ওলাব, আৰু যদি আপোনালোকৰ সেই কথাখিনি কাৰোবাৰ ভাল লাগে তেতিয়াহ'লে মই ভাবিম যে সুদূৰ গুৱাহাটীৰ পৰা আপোনালোকলৈ ইয়াত উপস্থিত হোৱাৰ মোৰ সেইটোৱেই সাৰ্থক উপহাৰ, আৰু মোৰ নিজৰো তাতে এটা আনন্দ। আৰু যদি আপোনালোকে এখন কাণেৰে সুমুৱাই একে লগত এখন কাণেৰে উলিয়াইও দিয়ে, তেতিয়াও মোক ক'বলগীয়া বৰ বিশেষ একো নাথাকিব। এই যে 5 দিনীয়া কাৰ্যসূচীৰে আপোনালোকে আমগুৰিৰ এই ভূঞাপাৰাৰ অঞ্চলৰ ৰাইজে আজি আধ্যাত্মিক সন্মিলন, সন্ত সন্মিলন 2 সাংস্কৃতিক সমাৰোহ ইয়াত আয়োজন কৰিলে, আপোনালোকৰ মনবিলাক, আপোনালোকৰ চিন্তা, আপোনালোকৰ কৰ্মৰাজি কোন পৰ্যায়ৰ, এইমাত্ৰ ইয়াত মই ভৰি দিয়েই এজন অনুভৱী মানুহ হিচাপে অলপ অনুভৱ কৰিব পাৰিছোঁ। কাৰণ মোৰ চকুৰ আগত ইয়াৰ দৃশ্য মই দেখিছোঁ সোমোৱাৰ লগে লগে, আৰু এঘৰ মানুহৰ ভিতৰখন কেনেকুৱা হ'ব, মানুহবিলাকৰ মনবোৰ কিমান সাংস্কৃতিকমান হ'ব, মানুহবিলাকৰ মনবিলাক কিমান উচ্চ খাপৰ হ'ব, আমি সেই মানুহ ঘৰলৈ নোযোৱাকৈ আমি যদি প্ৰথম তেখেতসকলৰ এতিয়া গেট আগৰ নঙলা বা জপনা আমি পাৰ হৈ যদি আমি চোতালত ভৰি দিওঁ, তেতিয়াহ'লে আমি যদি অলপ মন কৰোঁ তেতিয়াহ'লে আমি গম পাওঁ মানুহ ঘৰ কিমান সাংস্কৃতিক, কিমান উচ্চ ৰুচিশীল। কাৰণ আমাৰ গ্ৰাম্য পৰিৱেশত এতিয়াৰ অট্টালিকা, এতিয়াৰ ঐশ্বৰ্য বিভূতি খচিত এই সুউচ্চ ঘৰবিলাকৰ কথা মই কোৱা নাই, গ্ৰাম্য পৰিৱেশৰ কথাৰে মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে আমি চোতালত ভৰি দিয়াৰ পিছত মানুহ ঘৰৰ ৰুচিটো আমি গম পাওঁ। যদি চোতালখন ধুনীয়াকৈ মচি থয়, পিৰালিকেইটা যদি মচি থয়, গোসাঁই ঘৰৰ পৰা যদি ধূপ ধূনাৰ সুগন্ধি ওলাই থাকে, আমি গম পাওঁ মানুহ ঘৰৰ ভিতৰৰ পৰিৱেশটো কেনেকুৱা হ'ব। ঠিক একেদৰে আমি যেতিয়া প্ৰথম প্ৰৱেশ কৰোঁ আজিৰ ড্ৰয়িং ৰুম, এটা সময়ৰ যিটো আলহী বহা কোঠা, সেই কোঠাটোত প্ৰৱেশ কৰাৰ পিছতো আমি ঘৰৰ পাকঘৰৰ পৰা তেখেতসকলৰ বেডৰুমলৈকে নোযোৱাকৈ আমি গম পাওঁ যে বাকী কোঠাবিলাকৰ পৰিচয় কেনেকুৱা হ'ব পাৰে। ঠিক একেদৰে আপোনালোকৰ ইয়াৰ এই গেটখনত সোমোৱাৰ পিছতেই, ইয়াৰ পৰিৱেশটো দেখাৰ পিছতেই মই গম পাইছোঁ যে আপোনালোকৰ এই মানুহখিনিৰ চেতনা কোনটো স্তৰৰ, আপোনালোকে কি বিচাৰি এই 5 দিনীয়াকৈ ইয়াত এই সন্ত সন্মিলন 2 আৰু সাংস্কৃতিক সমাৰোহখনৰ আয়োজন কৰিছিল। সন্ধিয়ালৈ ভাওনা, দিনৰ ভাগত বেলেগ বেলেগ কাৰ্যসূচী, আৰু বিশেষকৈ আমাৰ যিখিনি সত্ৰীয়া প্ৰকৃত পৰম্পৰা, যিখিনি সাজ পোছাকৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ স্বাভিমান, যিখিনি আমাৰ অসমীয়াৰ সত্তা,
সেইটো ধৰি ৰাখিবৰ কাৰণে আপোনালোকে এই বিগত 5 দিনত যিখিনি চেষ্টা কৰিছে ইয়াৰ পৰিৱেশটো দেখি মোৰ অলপ জ্ঞাত হৈছে সেইকাৰণে ক'লোঁ যে আপোনালোক ইয়াৰ যিসকল আজি উপস্থিত ৰাইজ 2025 বৰ্ষৰ বিদায় ল'বলৈ মাত্ৰ কেইটামান মুহূৰ্ত কেইটামান দিন বাকী থকাৰ সময়ত মই ভাবোঁ যে আমগুৰি অঞ্চলৰ এই ৰাইজে বিশেষকৈ অভিপ্সিতৰ পৰা আৰম্ভ কৰি উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াই নিতুমণি শইকীয়াক ইয়ালৈ আমন্ত্ৰণ কৰি আনি উদযাপন সমিতি ধন্য হোৱা নাই মই নিজে আপোনালোকৰ এই অনুষ্ঠানটোৰ আজি সাক্ষী হ'বলৈ পাই ইয়াত উপস্থিত হ'বলৈ পাই মই নিজে নিতুমণি শইকীয়া ধন্য হৈছোঁ গতিকে ভগৱানৰ ওচৰত সেৱা অশেষ কৃতজ্ঞতা যে ইমান এটা সুন্দৰ পৰিৱেশৰ মোক সাক্ষী হোৱাৰ সুযোগ দিলে 2025 বৰ্ষৰ একেবাৰে বিয়লি সময়ছোৱাত এই যে আপোনালোকে ইয়াত সন্ত সন্মিলন সাংস্কৃতিক সমাৰোহ আয়োজন কৰিছে কিয় লক্ষ্যৰ উদ্দেশ্যবিহীনভাৱে নে ইয়াৰ চেতনা সমৃদ্ধ কিবা এটা আপোনালোকৰ দূৰ দিগন্তলৈ প্ৰভাৱ প্ৰসাৰিত কৰিব পৰা এটা চিন্তা আছে কিছুমান মানুহে আমাৰ সমাজখনত কিছুমান কাম কৰিব লাগে কাৰণে কৰে মই কোৱা কাৰণে বেয়া নাপাব যেনে ধৰক অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা বুলি আমি যাক কওঁ অসমীয়া জাতিৰ মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ তেখেত আমাৰ আত্মা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আমি সৃষ্টিৰাজি ইয়াত আপোনালোকৰ চৰ্চা হৈছে নতুন প্ৰজন্মটোক শিকাবৰ কাৰণে কিছু পদক্ষেপ লোৱা হৈছে আৰু উদ্যোক্তাসকলৰ যিটো সপোন তেওঁলোকৰ মাজত সিঁচি দিবলৈ প্ৰয়াস কৰা হৈছে সেইখিনিলৈকে ঠিকেই আছে কিন্তু যদি এই আধ্যাত্মিক সন্মিলন এই সন্ত সন্মিলন বা এই সাংস্কৃতিক সমাৰোহখন পাতিব লাগে কাৰণে পাতিছে মানুহক দেখুৱাব লাগে কাৰণে যদি কিছুমান দেখুৱাইছে তেতিয়াহ'লে মই ক'ম যে সেয়া ভুল হৈছে কেলে কৈছোঁ মই আপোনালোকক 575 বছৰ হৈ গ'ল শ্ৰীমন্ত শংকৰদেৱৰ আমি জন্মোৎসৱ উদযাপন কৰা এই বছৰ চাগে কিন্তু আজিও মহাপুৰুষজনাই যি ধৰ্ম শিকাইছিল যি দৰ্শন শিকাইছিল যি জীৱনশৈলী শিকাইছিল আমাক মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে আজি 500 বছৰৰ পিছতো আমি অসমীয়া জাতিটোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেখুওৱা সেই পথত এতিয়াও আমি সঠিক গতিত আগুৱাব পৰা নাই আমি শংকৰ উৎসৱ পাতিছোঁ আমি 3 দিনীয়া 4 দিনীয়া 5 দিনীয়াকৈ বা 1 সপ্তাহ ধৰি আমি শংকৰ উৎসৱ পাতিছোঁ আমি শোভাযাত্ৰা কৰিছোঁ আমি কীৰ্তন দশমৰ পৰা আৰম্ভ কৰি আমি অংকীয়া ভাওনাৰ পৰা আৰম্ভ কৰি আমি বৰগীতলৈকে সকলো আমি চৰ্চা কৰিছোঁ নাম প্ৰসংগ কৰিছোঁ আমি সকলোবিলাক উজাৰি দিছোঁ সেই শংকৰ উৎসৱৰ সময়ত কিন্তু তাতেই আমাৰ জাতিটোৰ দায়িত্ব শেষ নে আমি আচল যেটো দৰ্শন মহাপুৰুষে আমাক শিকাইছিল যিখিনি আমাক বিলাইছিল যিখিনি আমাক দি থৈ গ'ল আমি অসমীয়া জাতিটোৱে সম্পূৰ্ণৰূপে আজি 500 বছৰৰ পিছত আমি 100% আমি আয়ত্ত কৰিব পাৰিলোনে আমি গ্ৰহণ কৰিব পাৰিলোনে মোৰ কৰবাত লাগে যেন আমি এতিয়াও বহু দূৰ বাকী আছে আগুৱা বুলি বহু দূৰ বাকী আছে মোৰ তেনেকুৱা লাগে কিয় কৈছোঁ মই ইয়াত এটা ধাৰ্মিক পৰিৱেশ সূচনা হৈছে এটো আমাৰ ধৰ্মীয় দিশেৰে এটা আধ্যাত্মিক পৰিৱেশ কিন্তু ভাগৱত পুৰাণত যিখিনি কথা কোৱা হৈছে আধ্যাত্মিকতাৰ সন্দৰ্ভত আধ্যাত্মিকতাবাদৰ সন্দৰ্ভত ইয়াত যেহেতু এটা বিষয় দিয়া হৈছিল আজি আমাৰ সমাজ ব্যৱস্থাত আধ্যাত্মিকতাবাদৰ গুৰুত্ব যিটো এই যে আধ্যাত্মিকতাবাদ কি আনক দেখুওৱা বস্তু নেকি নহয় আধ্যাত্মিকতাবাদ হৈছে আমাৰ মনৰ আত্মাৰ বস্তু আমাক শংকৰদেৱে আমাক সেয়াহে শিকাইছিল যে আমি মানুহবিলাক মানুহ হিচাপে যে আমি জীৱশ্ৰেষ্ঠ পৃথিৱীৰ অন্যান্য জীৱ জন্তুতকৈ যে আমি শ্ৰেষ্ঠ তাক আমি দিনেও প্ৰত্যেক দিনে আমি তাৰ প্ৰমাণ কৰিব লাগে
আমি জীৱশ্ৰেষ্ঠ হিচাপে। কিন্তু আমি কি কৰিছোঁ? আমি পাৰিছোঁনে আমি কৰিব? এই যে তেওঁ ধৰ্ম প্ৰচাৰক হিচাপে আমাৰ বহুতৰ কাৰণে অকল ধৰ্মীয় গুৰু হৈ গ'ল। মহাপুৰুষ শংকৰদেৱ অকল কি ধৰ্মীয় প্ৰচাৰক একমাত্ৰ অকল ধৰ্মগুৰু নেকি? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অকল ধৰ্মীয় গুৰু নহয়, নৱবৈষ্ণৱ ধৰ্মৰ অকল প্ৰচাৰ আৰু প্ৰসাৰ কৰা এজন আধ্যাত্মিক গুৰু নহয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল অসমীয়া জাতিৰ আত্মা। আত্মা মানে তাত সকলোখিনি সম্পৃক্ত হৈ আছিল। তেওঁ এজন বিজ্ঞানী, তেওঁ এজন সমাজ সংস্কাৰক, তেওঁ এজন সংস্কৃতিৰ পূজাৰী, তেওঁ এজন আধুনিক সমাজ নিৰ্মাণ কৰা খনিকৰ। তেওঁ কি দিয়া নাছিল? গীত, নাট, বাদ্য, অভিনয়, কলা, কৃষ্টি, চিত্ৰ কি দিয়া নাছিল আমাৰ জাতিটোক? আৰু সেইখিনি দি তেওঁ কি কৰিব বিচাৰিছিল? মনুষ্যত্বৰ যিটো বিকাশ, মানৱীয় প্ৰমূল্যবোধ, যিটো আদৰ্শ, শ্ৰেষ্ঠ জীৱ হিচাপে মানুহৰ যিখিনি কৰণীয়, সেইখিনি তেওঁ বিলাব বিচাৰিছিল। ভাওনাৰ যোগেদি তেওঁ কি কৰিব বিচাৰিছিল? অকল কি মনোৰঞ্জন দিব বিচাৰিছিল? কীৰ্তনৰ যোগেদি তেওঁ কি বিলাব বিচাৰিছিল? ভাগৱত পুৰাণৰ যোগেদি যি অনুবাদ কৰিছিল সেইখিনিৰ যোগেদি তেওঁ কি বিলাব বিচাৰিছিল? মই ভাবোঁ যে আমি কীৰ্তন পাঠ ঠিকেই কওঁ, নাম প্ৰসংগ আমি ঠিকেই কৰোঁ, কিন্তু তাৰপিছতো আমি ক'ৰবাত এটা জেগাত আমি ৰৈ গৈছোঁ। এই যে সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰি অসমীয়া মানুহক এটা সুকীয়া আধ্যাত্মিক চেতনা তেখেতে শিকাইছিল। আপোনালোকে ইয়াত যিমানখিনি গুণী জ্ঞানী ব্যক্তি আছে, মই আপোনালোকক কওঁ যে আমি অসমীয়া মানুহখিনি ধৰ্মৰ ফালৰ পৰা আমি হিন্দু ধৰ্মৰ পোষকতা কৰোঁ। ভাৰতবৰ্ষৰ আমি ভাৰতীয়সকলৰ সাংবিধানিকভাৱে আমি ধৰ্ম নিৰপেক্ষ। ইয়াত কোনোবা খ্ৰীষ্টান, ইয়াত কোনোবা জৈন, ইয়াত কোনোবা বৌদ্ধিষ্ট, কোনোবা ইয়াত ইছলাম, ইয়াত কোনোবা হিন্দু, সকলো ধৰ্মৰ মানুহ থাকে। আমাৰ শংকৰদেৱে আমাৰ অসমীয়া সমাজখনক এটা দিশত একক অনন্যভাৱে এটা বস্তু দিলে। আপোনালোকে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ যায়, আপোনালোকে মন্দিৰ দৰ্শন কৰে, মঠ দৰ্শন কৰে। সকলোৱে নিজৰ ধৰ্মীয়টো চেতনাটো মন্দিৰত বিচাৰি পায়, মঠ মন্দিৰত বিচাৰি পায় হিন্দু ধৰ্মৰ মানুহখিনিয়ে। ইছলামে যেনেকৈ মছজিদত বিচাৰি পায়, খ্ৰীষ্টানে যেনেকৈ গীৰ্জাত বিচাৰি পায়, আমাৰ ভাৰতীয় হিন্দুসকলে মঠ আৰু মন্দিৰত বিচাৰি পায়। কিন্তু আমাৰ অসমৰ অসমীয়াসকলে আমাৰ মঠ আছে, আমাৰ মন্দিৰ আছে, আমাৰ দেৱালয় আছে। শংকৰদেৱে সত্ৰ আৰু নামঘৰ প্ৰতিষ্ঠা কৰাৰ আগত আমাৰ অসমত মঠ মন্দিৰ সকলো আছিল আধ্যাত্মিকভাৱে আমি নিজক সমৰ্পিত কৰিবৰ কাৰণে। কিন্তু তাৰপিছত তেৰাই আমাক যে সত্ৰ আৰু নামঘৰ দিলে, এইটো যে নামঘৰৰ আৰ্হিত আপোনালোকে ইয়াত এই পথাৰৰ মাজত এই ভাগ যে আজি প্ৰতিষ্ঠা কৰি এই কামখিনিক ইয়াত সমাপন কৰিছে, কিয়? মন্দিৰ এটাতো ইয়াত বনাব পাৰিলেহেঁতেন, কিয় বনোৱা নাই? এইটো নামঘৰ। এয়া কি? এয়া শংকৰদেৱৰ সৃষ্টি। ভাৰতবৰ্ষৰ ক'তো নাই, যিটো আছে অকল অসমত। এয়া অকল অসমীয়াৰ সত্তা। সত্ৰ আৰু নামঘৰ হৈছে অকল অসমীয়াৰ স্বাভিমান, অসমীয়াৰ সত্তা। আৰু এই নামঘৰ আৰু সত্ৰই অকল আমাক ধৰ্মীয় দৰ্শন শিকোৱা নাই, ইয়াত আমাৰ অসমীয়া যিটো সত্তা, সেই সত্তাটো শিকাইছে ইয়াত। কিয়? যেতিয়া আমাৰ বিদ্যালয় প্ৰতিষ্ঠা হোৱা নাছিল, আমাৰ সত্ৰ আৰু নামঘৰ আছিল অসমীয়া সমাজৰ প্ৰথম পাঠশালা, প্ৰথমখন বিদ্যালয়। ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত এই ভূমিকাটো কোনেও লোৱা নাছিল, যিটো আমাৰ অসমত শংকৰদেৱে আৰম্ভ কৰিছিল। প্ৰথম আপুনি যদি চাই, মানে ইয়াত এই সত্ৰ আৰু নামঘৰ, এফালৰ পৰা আমাৰ প্ৰথমটো পুথিভঁৰাল, এফালৰ পৰা প্ৰথমখন ন্যায়ালয়, এফালৰ পৰা প্ৰথমটো আমাৰ সাংস্কৃতিক কেন্দ্ৰ, এফালৰ পৰা আমাৰ প্ৰথমখন বিদ্যালয়, এফালৰ পৰা আমাৰ প্ৰথমটো ক্লাব সংঘ, এফালৰ পৰা আমাৰ সমাজ জীৱনৰ আচল পৰিকাঠামো নিৰ্মাণ কৰা এটা স্তম্ভ সকলো। কিয়? এতিয়া পুথিভঁৰাল সকলোতে আছে, আপোনালোকৰ ইয়াতো আছে লাইব্ৰেৰী। কিন্তু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোন কাহানী বাই সত্ৰত
লাইব্ৰেৰী প্ৰতিষ্ঠা কৰিছে আওপকীয়াকৈ। আৰু তাৰপিছত মহাপুৰুষ মাধৱদেৱ আৰু পৰৱৰ্তী যিসকল আমি মহাপুৰুষক পাইছোঁ তেখেতসকলে সেই ধাৰাবাহিকতা ৰক্ষা কৰিছে। আজি যদি কীৰ্তন, আজি যদি দশম বা মহাপুৰুষৰ নাম মাধৱদেৱৰ নামঘোষাৰ পৰা আৰম্ভ কৰি ৰত্নাৱলী ঘোষাৰ পৰা আমি যিমানবিলাক আমি পুথি পালোঁ, ক'ত পালোঁ, কেনেকৈ পালোঁ? আমাৰ যদি সত্ৰ, আমাৰ যদি সেই সময়ৰ একাংশ তেৰাৰ শিষ্যই যদি সেইখিনি ধৰি নাৰাখিলেহেঁতেন আমি পালোহেঁতেন নে? আজি ইয়াত কি আছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন আছে বা ভাগৱতৰ দশম স্কন্ধ ৰাখিছে, এয়া ৰাখিছে। কিয়? তাৰমানে এই যে মই ক'লোঁ পুথিভঁৰাল, এই যে মই ক'লোঁ বিদ্যালয়, এই যে মই ক'লোঁ ন্যায়ালয়, অসমীয়া সমাজ এই সত্ৰ আৰু নামঘৰ কেন্দ্ৰিক। সেইকাৰণে ইয়াত এটা আধ্যাত্মিক চেতনা অনবৰতে জড়িত হৈ আছে, যিটো ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত নাই। সকলো মন্দিৰত গৈ, মঠত গৈ, দেৱালয়ত গৈ তেওঁলোকে সেই নিজৰ ধৰ্মীয় চেতনাটোক প্ৰমাণ কৰে। আপুনি চাওক, হয়নে নহয়? গোটেই ভাৰতীয় মানুহ এতিয়া অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ পিছত সাষ্টাংগে তাত গৈ সকলো প্ৰণিপাত কৰিছে। কিন্তু আমাৰ ইয়াত কামাখ্যা আছে, আমাৰ ইয়াত উগ্ৰতৰা আছে, আমাৰ ইয়াত উমানন্দ আছে, আমাৰ এই শিৱসাগৰত শিৱদৌল আছে, কিন্তু তাৰপিছতো আমাৰ সত্ৰ আৰু নামঘৰ আছে। এই যিটো আমাৰ চেতনা শিকাইছিল মহাপুৰুষে, আৰু এই চেতনাটোৰ যোগেদি যিটো বাণী বিলাব বিচাৰিছিল, ইয়াত আছিল মনুষ্যত্ব, মানৱীয়তা, প্ৰমূল্যবোধ, আৰু সেইটো এটা সুকীয়া আধ্যাত্মিক চেতনা আছিল তাত। বৰগীত পৃথিৱীৰ আপুনি ক'তো বিচাৰি নাপায়। বৰগীতৰ যিটো সুৰ, বৰগীতৰ যিখিনি শব্দ, বৰগীতৰ যিটো তাল, কোনোবাই বৰগীত সৃষ্টি কৰিব পাৰিছে নেকি আৰু ক'ৰবাত? নাই পৰা। আপুনি ভাৰতবৰ্ষত ভজন গজল আপুনি পায়, কিন্তু আমাৰ বৰগীত এয়া আমাৰ একক সম্পদ। বৰগীতৰ যোগেদি এফালে যেনেকৈ মানুহৰ আধ্যাত্মিক চেতনা জাগ্ৰত কৰিছিল, প্ৰসংগৰ যোগেদি, নাম কীৰ্তনৰ যোগেদি, গীতা পাঠৰ যোগেদি যেনেকৈ আমাৰ অন্তৰাত্মাৰ শুদ্ধি কৰিব বিচাৰিছিল, মানুহক পাপ পুণ্য বিচাৰ কৰাৰ যিটো চেতনা, যিটো শক্তি, সেইটো আমাক তেৰাই সেইখিনিৰ যোগেদি আমাক শিকাইছিল। কিন্তু আমাৰ দুৰ্ভাগ্য যে আমি অকল কিছুমান বস্তু ওপৰে ওপৰে ল'লোঁ, আমি ভিতৰলৈ নোসোমালোঁ। ভাগৱত পুৰাণত সেই কথাখিনি লিখা আছে যে এই আধুনিক কলিযুগত কি হ'বলৈ গৈ আছে। এতিয়া আগতে কি আছিল? সত্যৰ জয়, অসত্যৰ পৰাজয়, অহিংসাৰ জয়, হিংসাৰ পৰাজয়, ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়। আমাৰ সংখ্যানাট পৰৱৰ্তী সময়ত যিবিলাক অংকীয়ানাটৰ আৰ্হিত ভাওনা সৃষ্টি হ'ল, তাতো সেয়াই আছিল, সেয়াই আছে। তাৰপিছত যিবিলাক আধুনিক নাটক সৃষ্টি হ'ল, তাতো সেয়াই আছে। কিন্তু আজি যিটো পৰিৱেশ হৈছে আমাৰ সমাজখনত, ক'ৰবাত আমাৰ এনেকুৱা অনুভৱ হয়নি বাৰু যে সঁচাকৈ ধৰ্মৰ জয় হৈছেগৈ নে? ক'ৰবাত বাৰু অধৰ্মৰো জয় হৈছে নেকি? সত্য ক'ৰবাত লুকাই অসত্যৰ উৎপাত আৰম্ভ হৈছে নেকি? ধৰ্মৰ নামত একাংশ অধৰ্মীয়ে ৰাজত্ব কৰিছে নেকি? ধৰ্মৰ কথা কৈ একাংশ অধৰ্মী মানুহে ধৰ্মৰ বেপাৰ কৰিছে নেকি? আজি কলিযুগত তেনেকুৱা কিছু প্ৰশ্নৰ আমি মুখামুখি হৈছোঁ। চকুৰ আগত আমি দেখি আছোঁ আটাইতকৈ ভ্ৰষ্টাচাৰী, আটাইতকৈ নৈতিকতাবিহীন মানুহজনে আপোনাক মোক নৈতিকতাৰ কথা শিকাবলৈ লৈছে। আটাইতকৈ দুৰ্নীতিগ্ৰস্তজনে এতিয়া আমাক কয় যে দুৰ্নীতি নকৰিবা বুলি। আটাইতকৈ যিজন দুৰ্নীতি কৰি টকাৰ শৰাধ পাতি পেলাই যি ঐশ্বৰ্য বিভূতিৰ মাজত জীৱন কটাইছে, তেওঁ উঠি অহা প্ৰজন্মটোক নৈতিকতাৰ পাঠ শিকায়। এয়া কি? এয়া ভ্ৰষ্টাচাৰ, ভণ্ডামী, নে এয়া আধ্যাত্মিকতাবাদ? এইটো আধ্যাত্মিকতাবাদ আমাক শংকৰদেৱে কেতিয়াও শিকোৱা নাছিল। এই যে মই আপোনালোকক ক'লোঁ, এই নামঘৰ পাঠশালা আছিল, এই নামঘৰ ন্যায়ালয় আছিল, এই নামঘৰ পুথিভঁৰাল আছিল বুলি এটা সময়ত মানুহৰ যেতিয়া দ্বন্দ্ব হৈছিল, সংঘাত হৈছিল গাঁৱত, তেতিয়াহ'লে তাৰ বিচাৰ ক'ত হৈছিল? নামঘৰত। যেতিয়া পুলিচ থানা নাছিল, যেতিয়া আইন আদালত নাছিল, ইয়াত বিচাৰ হৈছিল। আৰু যি নামঘৰে ৰায় দিছিল,
গাঁৱৰ মানুহে সেয়া মানি ল'বলৈ বাধ্য আছিল। নামঘৰে যি সিদ্ধান্ত দিব নোৱাৰিছিল সেই সিদ্ধান্ত কোনে দিছিল? সত্ৰই দিছিল। কেইবাখন গাঁৱৰ মাজত কিবা কথাত অমিল হৈছে, দ্বন্দ্ব হৈছে, সেই গঞা কাষ চাপিছিল ক'ৰ? সত্ৰৰ। আৰু সত্ৰৰ ভকত বৈষ্ণৱ সকলো একত্ৰিত হৈছিল গোটেই গাঁৱৰ ৩, ৪খন, 5খন, 6খন, 10খন, 12খন। আজি আপোনালোকে ইয়াত 21খন গাঁৱৰ মানুহ মিলি পেলাই এই অনুষ্ঠানভাগৰ আয়োজন কৰিছে। এই 21খন গাঁৱৰ মানুহ যে মিলি থাকিব লাগে, সম্প্ৰীতি সমন্বয় যে গঢ়িব লাগে, এইটো কোনে শিকাইছিল? সেই সময়ত সকলো আমাৰ সমাজ ভাগি গৈছিল, টুকুৰা টুকুৰ হৈছিল, বেবিচাৰ হৈছিল, ধৰ্মৰ নামত সাংঘাতিক ধৰণৰ অধৰ্মই কাম হৈছিল। আৰু তাৰ বিপক্ষে গৈ এই নামঘৰ প্ৰতিষ্ঠাৰ যোগেদি সেই পৰিৱেশটো ঘূৰাই আনিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। মঠ মন্দিৰ দেৱালয় থকাৰ পিছত অৰ্থাৎ মানুহক শিকাইছিল আচল ধৰ্ম কি, প্ৰমূল্যবোধ, মানৱতা, নৈতিকতা কি ভাওনাৰ যোগেদি শিকাইছিল। দম্ভ অহংকাৰ যে চব পানী, ঐশ্বৰ্য বিভূতি যে মিছা, চৰিত্ৰ নিৰ্মাণ কৰি সেয়া শিকাইছিল। ক'ত? ক'ৰবাত কেতিয়াবা ৰজাৰ যোগেদি, ক'ৰবাত কেতিয়াবা ৰজাৰ পুতেকৰ যোগেদি, ক'ৰবাত কেতিয়াবা অসুৰৰ যোগেদি। আপুনি অংকীয়া নাটবিলাকলৈ মনত পেলাওক, কি আছিল তাত? যেনে ৰুক্মিণী হৰণ নাটকখনৰ কথা কওঁ। ৰুক্মিণী হৰণ নাটকত আমি কি বিচাৰি পাওঁ? ভীষ্মক এজন অসহায় ৰজা, এই শদিয়াৰে আমাৰ ভীষ্মক ৰজা আছিল। কিন্তু ভীষ্মকৰ পুতেক ৰুক্মবীৰ কি আছিল? দেউতাকৰ কথা নুশুনা। আজি যেনেকৈ কোনোবা উদণ্ড যুৱকৰ উৎপাতত দেউতাক দিশহাৰা দিগ্ভ্ৰান্ত বাকৰুদ্ধ হয়, ঠিক একেদৰে ভীষ্মক তেতিয়াৰ দিনৰ তেনেকুৱা এজন উদণ্ড পুত্ৰ ভীষ্মকৰ। ৰুক্মবীৰ ভীষ্মকৰ তেনেকুৱা এজন পুত্ৰ যি দেউতাকৰ কথা নুশুনে। আৰু আজি যেনেকৈ কোনোবা এজন ককায়েকে নিজৰ ভনীয়েকক ভাল পোৱা ল'ৰাটোলৈ বিয়া দিব নিবিচাৰে বহুত কাৰণত, তাৰ ভিতৰত এটা হ'ল কিবা কাৰণত তেওঁ ব্যক্তিগতভাৱে ইগো, বেয়া পায়। ভনীয়েকে যিটো ল'ৰাক ভাল পায় সেই ল'ৰাটোক ককায়েকে কিবা কাৰণত বেয়া পায়। আৰু ককায়েকে কি কয়? ভণ্টি খবৰদাৰ, তই তাক ভাল পাব নোৱাৰ। ভনীয়েকৰ সপোন, ভনীয়েকৰ ভাল পোৱা গুৰুত্বহীন তেওঁৰ কাৰণে। কাৰণ তেওঁ ইগো, তেওঁ জেদ, তেওঁ অহংকাৰ। মোৰ ভণ্টি তই, মই তালৈ কিয় বিয়া দিম? মই যাক পচন্দ কৰিম তই তালৈ বিয়া হ'ব লাগিব। কিবা কাৰণত সেই ল'ৰাটোৰ লগত জেদ থাকিব পাৰে ককায়েকৰ। কিবা কাৰণত ধৰক সি বেছি চোকা, সি ধনী, সি বেছি বুদ্ধিমান, সি বেছি ব্যক্তিত্ব সম্পন্ন, কিবা কিবি XYZ কিবা কিবি, যিটো কাৰণে তেওঁৰ লগত জেদ থাকে। আৰু তেওঁ কি কৰে? অকল নিজেই ভনীয়েকক সেই কাঢ়া কথা নুশুনাই, দেউতাক আৰু মাককো কয়, মা তুমি যদি ভণ্টিক তালৈ বিয়া দিয়া নহয় চাবা কিন্তু কথা বেয়া হৈ যাব। দেউতাকক কি বুলি কয়? দেউতা তই যদি বিয়া দিয় বা আপুনি যদি বিয়া দিয়ে, মই ঘৰত নাথাকোঁ, মই ওলাই যাম। বাপেক অসহায় হয়, একমাত্ৰ পুতেকৰ মুহত চুপ হৈ যায়। জীয়েক গৌণ হৈ যায়, মুখ্য হৈ যায় পুতেক, কাৰণ সি ডাঙৰ। পুতেকে যি কয় অসহায় বাপেকে মানি লয়। কিন্তু ছোৱালীজনীৰ সপোনটো চুৰমাৰ হৈ যায়, তাই ভাল পোৱাবিলাক পানী হৈ যায়। একেই অৱস্থা আজি আছেনে নাই তেনেকুৱা? কিন্তু এই একেটা দৃশ্যই শংকৰদেৱৰ ৰুক্মিণী হৰণত চাওক, কাহা নিবাই তেওঁ সেইখিনি দেখুৱাই থৈ গৈছে। কি দেখুৱাই থৈ গৈছে? ভীষ্মক অসহায় পুতেকৰ ওচৰত। ৰুক্মিণীয়ে কৃষ্ণক ভাল পাইছে, কিন্তু কৃষ্ণলৈ বিয়া নিদিয়ে ৰুক্মবীৰে। শিশুপাললৈ বিয়া দিব বিচাৰিছে, কাৰণ শিশুপাল এজন ৰজা, তেতিয়ালৈকে কৃষ্ণ ৰজা নহয়। চাবলৈ গ'লে ৰুক্মবীৰৰ অহংকাৰৰ মূল্য আছে এফালৰ পৰা, কাৰণ তেওঁ স্বাভিমানী ৰজাৰ পুতেক। তেওঁ ভনীয়েকক কিয় এজন আজিৰ নিবনুৱা যুৱকলৈ বিয়া দিব? সম ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি তেনেকুৱা এজনলৈ বিয়া দিব বিচৰাটো ৰুক্মবীৰৰ চাবলৈ গ'লে একো বেয়া কথা নহয়। কাৰণ মই ৰজাৰ পুতেক, মই হয় ৰজালৈ বিয়া দিম, নহয় মই ৰজাৰ পুতেকলৈ বিয়া দিম। কৃষ্ণলৈ কিয় বিয়া দিম? আৰু কৃষ্ণৰতো গোটেই 1600 গোপিনীৰ লগত প্ৰেম চেম ঢেৰ, চৰিত্ৰ বেয়া, এনেকুৱা টাইপতেই ৰুক্মবীৰৰ ওচৰত চেহেৰাটো। অৰ্থাৎ
আপুনি যদি চায় শেষত ৰুক্মবীৰৰ যিটো অহংকাৰ, কৃষ্ণক চিনি নোপোৱাৰ যিটো তেওঁ দম্ভ, সেইটোতো পতন হৈছে। ৰজাৰ পুতেক হ'লেও ৰুক্মিণীটো কৃষ্ণলৈ গৈ এৰিছে, কৃষ্ণই ৰুক্মিণীক নিহে এৰিছে। এই গোটেই যিখিনি ৰুক্মিণী হৰৰ নাটকখনত যিখিনি আমাক শিকাইছিল, তাত কি আছিল? বেদনিধিৰ চৰিত্ৰটোৰ যোগেদি কি শিকাইছিল? আজিৰ মোবাইলৰ যুগতহে এতিয়া প্ৰেমিক প্ৰেমিকাৰ মাজত চিঠিৰ আদান প্ৰদান নোহোৱা হৈ গ'ল। এতিয়াহে ডাকঘৰ পিয়ন অৰ্থহীন হৈ গ'ল। কিন্তু বেদনিধি সিদিনাখনলৈকে আমাৰ কিন্তু ডাকঘৰৰ পিয়নৰ ভূমিকাটোত অৱতীৰ্ণ হোৱা এজন মানুহ আছিল। সিদিনাখনলৈকে দুখন ঘৰৰ মাজত যেতিয়া সম্পৰ্ক স্থাপন হয়, মাজত এজন মিডলমেন থাকে দৰা কইনাৰ ক্ষেত্ৰত, সেই ভূমিকাটো বেদনিধিয়ে লৈছিল, মিডলমেন, মধ্যস্থতাকাৰী। বেদনিধিৰ চৰিত্ৰটোত আমি সেয়া বিচাৰি পাওঁ। অৰ্থাৎ সেই সময়ৰ সমাজ ব্যৱস্থাটোকো শংকৰদেৱে নাটকৰ যোগেদি খুব সহজ সৰল ভাষাত বিয়পাই দিছিল। আৰু তাৰ যোগেদি কি শিকাইছিল? এই যে দম্ভ, অহংকাৰ, এইবিলাক মিছা, যিটো সত্য সেইটোৰহে সঁচা। কিন্তু আমি কিমানে সেই বস্তুবোৰ শিকিলোঁ, আয়ত্ত কৰিলোঁ। সমাজখনক তেওঁ সাহিত্য কি? সাহিত্য হৈছে সমাজৰ দাপোন। শংকৰদেৱে সেয়াই শিকাইছিল। বৰগীত, আজি পাৱে পৰিহৰি বৰগীতটোলৈ মনত পেলাওক। অথিৰ ধনজন জীৱন যৌৱন, অথিৰ এহু সংসাৰ পুত্ৰ